গাইস মই আছো বৰ্তমান মায়াং চনকা পিকনিক প্লেস আপোনালোকে দেখিবলৈ পাইছে আৰু চাক ইমান ধুনীয়া ভিউত আছো আৰু ওপৰত আছে পাহাৰ আৰু আজি আহিছো ফুৰিবলৈ পিকনিক কৰিবলৈ অহা নাই যিহেতু আৰু মানে আপোনালোকক আজি মই চনকা পিকনিক প্লেসটো ধুনীয়াকৈ দেখাম যিহেতু বহুত ভাল লাগিছে আহি আৰু আপোনালোকে চাওক আৰু মোৰ ভিডিঅ'টোৰ দ্বাৰা মই বহুত এনজয় কৰিম আৰু আপোনালোকেও চাব তো চাওক Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us. এয়া দেখিবলৈ পাইছে চনকা পিকনিক প্লেস বহুত ধুনীয়া লাগিছে আৰু বহুতে মানে খানা খাবলৈ আহিছে আৰু ওচৰতে আছে বালিতৰ মাজত দোকান আৰু সেইফালে গৈছে ভণ্টি আৰু ভণ্টি আহিছে আমি গ্ৰুপত কেইটামান আহিছোঁ ভণ্টিয়ে গৈছে অলপ এনজয় কৰিবলৈ অলপ দেৰিকৈ আপোনালোকে তাক দেখুৱাম দিয়ক অকলে অহা নাই আৰু চাওক ইমান ধুনীয়া প্লেচ আপোনালোকে আহিব মন আছে যদি আহিব পাৰে চাওক গাইজ দেখিবলৈ পাইছে এইফালে মানুহ এতিয়া আহিছে চবে আৰু চাওক এইফালে সৰু ল'ৰা ছোৱালীবোৰ খানা খাবলৈ আহিছে আৰু সেই আগত আছে বিল আগত আছে নদী ডাঙৰকৈ আৰু চাই লওঁ কি হয় এইফালে দেখিছে বালি চাওক আৰু গাইজ আপোনালোকে এই ঘৰবোৰতো দেখিছে ওচৰত যে আপোনালোকক মানে জনাই আছোঁ এয়া দেখিছে পাৰ্টি কৰিব পাৰে মানে আৰু আপোনালোকে এইবোৰ ঘৰত দেখিছে যিহেতু মানে ৰাতি থাকিব পৰা সুবিধাটো মানে কৰি দিছে আৰু এইফালে যিমান বালিত ঘৰবোৰ দেখিছে তাত পিকনিক কৰিব পাৰিব আপোনালোকে আহিব আৰু মইতো আহিছোঁ এনজয় কৰিবলৈ ঘৰ দেখিছে বৰ লাইটটো জ্বলি আছে দিন হয় বেছি ভাল লাগিল হয় কোন দিকে যাম ৰাস্তা নাই মই ৰাস্তা বনাই ল'ম আৰে কেনেকৈ গৈছ একো নাই দেখিছে কেম আন চাইডে চাওক আপোনালোকে চবতকৈ ধুনীয়া লাগিছে এইখিনি ঠাই আৰু কেম্পবোৰতো বহুত ধুনীয়াকৈ বনাইছে আৰু একদম বহুত ফেণ্টাষ্টিক আৰু মানে কৈছোঁ নহয় গাইজ ইমানে ধুনীয়া প্লেচ ভাল লাগিছে বহুত শান্তি আপোনালোকে কিন্তু আহিব এবাৰ মান হা এইটো সময়ত আহিব লাগে বহুত ভাল লাগে এইটো টাইমত আহি চাওকচোন কেম্পবোৰ এইজনী ভণ্টি ঝুলনা খেলি আছে তাইক ওচৰৰ পৰা নেদেখাম মানে অলপ দেৰিকৈ দেখুৱাম আৰু এইফালে চাওক अभी तो पार्टी शुरू हुई है এনেকুৱা প্লেছত মানে খুবামান লগৰ হ'ব লাগে মানে বেছি ভাল লাগে এনজয় কৰিবৰ কাৰণে না আমাৰ সেনেকুৱাটো লগৰ নাই আৰু কাৰোনো আজিকালি দিনত মানে কাৰো কাৰণে টাইম ওলাব টাইমে নাই আৰু দেখো এই পাহাৰবোৰ দেখিছে ইয়াৰ মাজতে টাইম ওলাই ৰিলছ এটা বনালোঁ তাৰ পাছত ফটোজ কেইটামান উঠিছোঁ আপোনালোকে যদি ৰিলছটো চাব বিচাৰে মোৰ শ্বৰ্টত যায় চাই ল'ব আৰু গাইজ এয়া দেখিবলৈ পাইছে আপোনালোকে আমাৰ চনকাৰ বীজ বৰ্তমানতো চনকাতে আছোঁ ন আপোনালোকে চাগে ইফালে পাহাৰ দেখিছেনে এয়া বীজটো আৰু বহুত লেতেৰা হৈ আছে যিহেতু চবে খানা খায় আৰু তো লেতেৰাটো থাকিবই মই এতিয়া ধুনীয়াকৈ খেদিম ভাবিছিলোঁ একেবাৰতে উৰাই দিম কিন্তু নোৱাৰিলে আপোনালোকে চাওকচোন পানীৰ মাজত ধুনীয়াকৈ আটি ওলাই পেলাই বহি আছে
আৰু গাইজ প্লেচটো যিহেতু বহুত ধুনীয়া আপোনালোকে পিকনিক পাৰ্টি বনাবৰ কাৰণে মানে এইটো বস্তুত মানে বহুত ভাল তো আপোনালোকে আহিব আৰু চাওক ইমানেই ধুনীয়া প্লেচ তাত চবৰ এলাউটো আছে আৰু চবেই ধুনীয়াকৈ এনজয় কৰিব পাৰিব আৰু শেষত আৰু অলপ দেখুৱাওঁ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যিহেতু প্লেচটো ডাঙৰ হয় কিন্তু ইমানতো ডাঙৰ নহয় তো আপোনালোকে আৰু অলপ চাওক ইয়াতে চাইনবোৰ্ডত লিখা আছে চনকা চাপৰিলা হাক আৰু বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ চৰাই ইমুৰ লগত চেলফি উঠত টেকে চেলফি উইথ ইমুৰ এট চনকা চাপৰি কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আপোনালোকে আহিলে কেতিয়াবা উঠিব আৰু মই যিহেতু নুঠো মই গুৱাহাটী চিৰিয়াখানাতে উঠিছিলোঁ সুন্দৰমন্দিৰ আৰু নাহোঁগা এতিয়া আমি ঘৰত যাওঁগৈ আৰু বল এইটোৱে লাষ্ট এইটোৱে ফাৰ্ষ্ট জিন্দগীত আৰু চাব নাহোঁ চব জেগাতে এবাৰ আহিব লাগে ন সুন্দৰ বাৰে আহিলে অসন্মানী হয় এনেকুৱা অসন্মানী চ' গাইজ এতিয়া ইয়াৰ পৰা ওলাওঁ বহুতখিনি এনজয় কৰিলোঁ বহুত চালোঁ বহুত ভাল লাগিল এতিয়া বাজিছে 3টা ঘৰত জল্দি যাব লাগে আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে তো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগ পাই আছোঁ নেক্সট ব্লগত বাই চনকা